হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰম্ভ হ'ল স্বনিৰ্ভৰ নাৰী আঁচনি। স্বনিৰ্ভৰ নাৰী আঁচনি মুকলি হ'ল বন্ধুসকল। কোনসকল নাৰীয়ে ইয়াৰ কাৰণে লাভ কৰিব, এই আঁচনিখনৰ আণ্ডাৰত কোনসকল নাৰীয়ে এপ্লাই কৰিব পাৰিব। ইয়াৰ আগতো বন্ধুসকল ওলাই গৈছিলে, মাজতে বন্ধ কৰি দিয়া হৈছিলে, আকৌ প্ৰথমৰ পৰা আৰম্ভ হ'ল। আপোনালোকে অনলাইন মাধ্যমেৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ভিডিঅ'টোত আমি সকলোখিনি কথা আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, কোনসকলে পাব বন্ধুসকল, এই আঁচনিখন কি হয়, আমি ভিডিঅ'টোত সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, অকণো স্কিপ নকৰিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। চাওক বন্ধুসকল, স্বনিৰ্ভৰ নাৰী আঁচনি কি হয়। স্বনিৰ্ভৰ নাৰী আঁচনি সবিশেষ: স্বনিৰ্ভৰ নাৰী হৈছে অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক প্ৰধান আঁচনি। খিলঞ্জীয়া শিপিনীসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা সামগ্ৰী প্ৰচাৰৰ বাবে এই আঁচনিখনে মধ্যভোগীৰ জড়িত নোহোৱাকৈ শিপিনীসকলৰ পৰা প্ৰত্যক্ষ ক্ৰয় নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে ন্যায্য বজাৰ প্ৰৱেশ আৰু তেওঁলোকৰ কাৰুকাৰ্যৰ বাবে উন্নত পাৰিতোষিক প্ৰদান কৰে। স্বনিৰ্ভৰ আঁচনিখন হৈছে বন্ধুসকল হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত কৰা এখন ৰাজ্যিকৰ অৰ্থাৎ ৰাজ্যৰ প্ৰধান আঁচনি। খিলঞ্জীয়া শিপিনীসকলক সহায় কৰাৰ উদ্দেশ্য হয় সেইখন বন্ধুসকল। এই আঁচনিখনৰ আণ্ডাৰত যিসকল খিলঞ্জীয়া শিপিনী আছে সেইসকলৰ লগতে তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা সামগ্ৰী প্ৰচাৰৰ বাবে আঁচনিখনৰ প্ৰস্তুত কৰা হৈছে। আঁচনিখনৰ মূল উদ্দেশ্য, এই আঁচনিৰ অধীনত যোগ্য শিপিনীৰ পঞ্জীয়নৰ বাবে এটা নিৰ্দিষ্ট অনলাইন পৰ্টেল swanirbhar.nari.assam.gov.in ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণে পৰ্টেল আছে, দেখিলে আপোনালোকে এইটো ৱেবছাইটত গৈ পেলাই অনলাইন মাধ্যমেৰে পঞ্জীয়ন কৰিব লাগিব, তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ব্যৱহাৰ কৰা হয়। শিপিনীসকলে বিভাগীয় বিষয়াৰ দ্বাৰা ভৌতিক ক্ষেত্ৰ পৰীক্ষণ কৰিব লাগিব আৰু তেওঁলোকৰ পঞ্জীয়ন তেওঁলোকৰ আধাৰ নম্বৰৰ সৈতে মেপ কৰা হয়। এই আঁচনিখনে শিপিনীসকলক বিভিন্ন প্ৰমাণপত্ৰ আহৰণৰ বাবে উৎসাহিত কৰাৰ লগতে হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ দক্ষতা উন্নীতকৰণৰ বাবে গুণগত প্ৰশিক্ষণ প্ৰদান কৰে। উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধিৰ বাবে পৰম্পৰাগত বয়ন প্ৰক্ৰিয়াত আধুনিক প্ৰস্তুতি সংযুক্ত কৰা হৈছে। দেখিলে আপোনালোকে এই আঁচনিখনৰ আণ্ডাৰত কিমান সহায়ৰ প্ৰস্তুত কৰা হৈছে বন্ধুসকল। পঞ্জীয়ন কৰিলে আপোনালোকে আধাৰ নম্বৰৰ সৈতে লিংক কৰাও হ'ব। আঁচনিখনে শিপিনীসকলক বিভিন্ন প্ৰমাণপত্ৰ আহৰণৰ বাবে উৎসাহিত কৰিব। এই আঁচনিখনৰ দ্বাৰা বিভিন্ন আপোনালোকে প্ৰমাণপত্ৰ আহৰণ কৰিব পাৰিব। হস্তশিল্প প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ দক্ষতা উন্নীতকৰণৰ বাবে গুণগত প্ৰশিক্ষণ প্ৰদান কৰে। মানে বন্ধুসকল ইয়াৰ কাৰণে প্ৰশিক্ষণো দিয়া হ'ব। বিভিন্ন প্ৰতিষ্ঠানত প্ৰশিক্ষণ কেন্দ্ৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হ'ব, মানে প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ দক্ষতা উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধিৰ বাবে পৰম্পৰাগত বয়ন প্ৰক্ৰিয়াত আধুনিক প্ৰযুক্তি সংযুক্ত কৰা হৈছে আঁচনিখনৰ জৰিয়তে। দেখিলে বন্ধুসকল, এতিয়া আছে লাভসমূহ। ইয়াৰ লাভসমূহ কি কি চাওক। ইয়াৰ লাভসমূহ হৈছে বন্ধুসকল মধ্যভোগীক নিৰ্মূল কৰি খিলঞ্জীয়া শিপিনীক সবলীকৰণ আৰু বজাৰত ন্যায্য প্ৰৱেশ সুনিশ্চিত কৰা। প্ৰত্যক্ষ ক্ৰয় আৰু অনলাইন পে'মেণ্টৰ জৰিয়তে শিপিনীসকলৰ বাবে উন্নত মানৰ পাৰিতোষিক লাভ কৰা। হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানৰ জৰিয়তে দক্ষতা উন্নীতকৰণ আৰু প্ৰশিক্ষণৰ সুযোগ। হাতেৰে বোৱা বস্তুৰ আৰ্হি গুণগত মান আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে আধুনিক প্ৰযুক্তি। শিপিনীসকলৰ কাৰুকাৰ্যক বৈধতা প্ৰদান কৰিবলৈ প্ৰমাণপত্ৰৰ সুবিধা প্ৰদান কৰা। শ্ব'ৰুম আৰু ই-মাৰ্কেটিং প্লেটফৰ্মৰ জৰিয়তে বজাৰৰ দৃশ্যমানতা আৰু বিক্ৰীৰ সুযোগ বৃদ্ধি কৰা। অসমৰ পৰম্পৰাগত হাতেৰে বোৱা ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰ। আৰু বহুত ভাল সুবিধাসমূহ দিছে বন্ধুসকল। দেখিলে বহুত ভাল লাভসমূহ দিছে খিলঞ্জীয়া শিপিনীসকলৰ কাৰণে। অনলাইন পে'মেণ্টৰ কথাও ইয়াত কোৱা হৈছে আৰু বজাৰত যাতে দক্ষতা উন্নীতকৰণ হয় আৰু হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠানৰ জৰিয়তে দক্ষতা উন্নীতকৰণৰ আৰু প্ৰশিক্ষণৰ যাতে সুযোগ লাভ কৰে এই খিলঞ্জীয়া শিপিনীসকলে, তাৰে লাভসমূহৰ আণ্ডাৰত এই আঁচনিখনটো বনোৱা হৈছে বন্ধুসকল। এই আঁচনিখন তৈয়াৰ কৰা হৈছে, সেইকাৰণে প্ৰস্তুত কৰা হৈছে যাতে উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধি হয়, আধুনিক প্ৰযুক্তিৰ সংহতি হয়, শিপিনীসকলক কাৰুকাৰ্যতা বৈধতা প্ৰদান কৰিবলৈ যাতে প্ৰমাণপত্ৰৰ সুবিধা পায়। শ্ব'ৰুম আৰু ই-মাৰ্কেটিঙৰ প্লেটফৰ্মৰ জৰিয়তে বজাৰৰ যাতে দৃশ্যমানতা আৰু বিক্ৰীৰ সুযোগ বৃদ্ধি হয়। যিহেতু বন্ধুসকল আজিকালি শ্ব'ৰুম আৰু ই-মাৰ্কেটিং প্লেটফৰ্মত বেছি বিক্ৰী হয়, শিপিনীসকলে নিজে বৈ সেইবিলাকৰ ডিমাণ্ড প্ৰায় নাইকিয়া হৈ গৈছে বন্ধুসকল। সেইকাৰণে ইয়াৰ যাতে দৃশ্যমানতা বৃদ্ধি হয় আৰু বিক্ৰীৰ যাতে সুযোগ বৃদ্ধি হয়, তাৰে উদ্দেশ্যত এই আঁচনিখন প্ৰস্তুত কৰা হৈছে। অসমৰ পৰম্পৰাগত হাতেৰে বোৱা ঐতিহ্য সংৰক্ষণ যাতে কৰিব পাৰি আৰু প্ৰসাৰ যাতে ঘটাব পাৰি, সেইকাৰণে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে। ইয়াৰ কাৰণে যোগ্যতা কি কি লাগিব চাই লওক আৰু আবেদন প্ৰক্ৰিয়া, নথিপত্ৰৰ প্ৰয়োজন, কি কি নথিপত্ৰ অৰ্থাৎ কি কি ডকুমেণ্টছ লাগিব, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো খালি শেষলৈকে
আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। ইয়াৰ পিছত আছে যোগ্যতা কি লাগিব চাই লওক বন্ধুসকল। যোগ্যতা বিচৰা হৈছে যোগ্যতা শিপিনীজন অসমৰ বাসিন্দা হ'ব লাগিব। কি যোগ্যতা বিচৰা হৈছে চাওক, শিপিনীজন অসমৰ বাসিন্দা হ'ব লাগিব, অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যিজন শিপিনী হ'ব বা শিপিনী হয়, শিপিনীৰ ঘৰত অত্যন্ত এটা হস্ততাঁত থাকিবই লাগিব। বয়নকাৰীৰ কোৰ বেংকিং সলিউশ্যন CBSত বৈধ বেংক একাউণ্ট থাকিব লাগিব। শিপিনীৰ হাতত হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয় অসমৰ যদি উপলব্ধ জাৰি কৰা বৈধ সূতাৰ পাছবুক থাকিব লাগে। যদি উপলব্ধ তেতিয়াহে থাকিব লাগে, নহ'লে অইন পাছবুক থাকিলেও হ'ব। অসমৰ পৰা খিলঞ্জীয়া শিপিনী আৰু উদ্দেশ্য প্ৰণোদিত শিপিনীসকলক পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়া হৈছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প অসমৰ সংশ্লিষ্ট পৰিদৰ্শকৰ ভৌতিক পৰীক্ষণৰ অধীনত। দেখিলে আপোনালোকে যোগ্যতা কি বিচৰা হৈছে। এইখিনি যোগ্যতা নিশ্চয় আপোনালোকৰ আছে। যিসকল খিলঞ্জীয়া শিপিনী আছে সেইসকলৰ নিশ্চয় এইখিনি যোগ্যতা আছে। এতিয়া চাওক বন্ধুসকল আবেদন প্ৰক্ৰিয়া কেনেকুৱা ধৰণত হ'ব। আবেদন প্ৰক্ৰিয়া চাওক বন্ধুসকল, অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। 1 স্তৰৰ পঞ্জীয়ন। শিপিনীসকলে স্বনিৰ্ভৰ নাৰী পৰ্টেলত গৈ পেলাই হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন প্ৰক্ৰিয়াত প্ৰয়োজনীয় বিৱৰণ প্ৰদান কৰা আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰাৰ প্ৰয়োজন অংশ 7.1 পৰা 7.4ত উল্লেখ কৰা ধৰণে বিভাগীয় বিষয়াৰ ভৌতিক ক্ষেত্ৰ পৰীক্ষণৰ অধীনত পঞ্জীয়ন গ্ৰহণ কৰা হ'ব। পৰীক্ষণ আৰু অনুমোদন বিভাগীয় বিষয়াসকলে পঞ্জীয়নভুক্ত শিপিনীসকলৰ শাৰীৰিক ক্ষেত্ৰ পৰীক্ষণ কৰি তেওঁলোকৰ যোগ্যতা বৈধতা প্ৰদান কৰিব। পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত বিষয়াসকলে পৰ্টেলত শিপিনীৰ পঞ্জীয়ন অনুমোদন দিব। এপ্লাই প্ৰচেছখিনি মই বন্ধুসকল আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এতিয়া ক'লে আপোনালোকে বুজি নাপাব ভালকৈ, সেইকাৰণে মই A to Z আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব। A to Z মই ভিডিঅ' লৈ আনিম। তাৰ কাৰণে চেনেলটো খালি ছাবস্ক্ৰাইব কৰিব বন্ধুসকল, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। যি স্বনিৰ্ভৰ নাৰী আঁচনি আছে বন্ধুসকল কেনেকৈ এপ্লাই কৰিব মই পৰৱৰ্তী ভিডিঅ' লৈ আনিম। এতিয়া চাওক আপোনালোকৰ ডকুমেণ্টছৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, অৰ্থাৎ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰুফ অফ ৰেচিডেন্স ইন আছাম, অসমৰ স্থায়ী বাসিন্দাৰ এটা প্ৰমাণ পত্ৰ লাগিব। প্ৰুফ অফ অ'নিং এটলিষ্ট ওৱান হেণ্ডলুম, আপোনালোকৰ যিকোনো এটা তাঁতশাল থাকিব লাগিব। ভ্লিড বেংক একাউণ্ট ডিটেইলছ উইথ কোৰ বেংকিং সলিউশ্যন, CBSৰ আপোনালোকৰ ভ্লিড এটা বেংক একাউণ্ট থাকিব লাগিব। ভ্লিড ইয়াৰ্ণ পাছবুক ইছ্যু বাই দ্য ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইলছ আছাম ইফ এভেইলেবল, যদি আপোনালোকৰ আছে ভ্লিড এটা ইয়াৰ্ণ পাছবুক যিটো ইছ্যু কৰা হ'ব লাগিব ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইলৰ পৰা। যদি আছে আপোনালোকে দিব পাৰে, নাথাকিলেও এইটো হ'ব বন্ধুসকল। ইফ এভেইলেবল যদিহে আছে আপোনালোকে দিব পাৰে। গতিকে দেখিলে আপোনালোকে বন্ধুসকল কি আঁচনি, এই আঁচনিখনৰ কাৰণে স্বনিৰ্ভৰ নাৰী আঁচনিখনৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে, মই সবিশেষ আপোনালোকক ভিডিঅ'টোত দেখাই দিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত মই লৈ আনিম বন্ধুসকল এপ্লাই কৰা প্ৰচেছখিনি A to Z এপ্লাই কেনেকৈ কৰিব। মানে নিজৰ মোবাইলতে প্ৰথমতে, যিহেতু অফলাইন হ'ব বন্ধুসকল, আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো খালি অনলাইন কৰিব পাৰিব। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নিজৰ মোবাইলতে, ইয়াৰ কাৰণে ডকুমেণ্টছ আপলোড কৰিব লাগিব, আপোনালোকে ফোন নম্বৰ লাগিব, OTP লাগিব, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰচেছ আছে বন্ধুসকল। মই সকলোখিনি প্ৰচেছ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল, আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে কেনেকৈ এপ্লাই কৰিম আমি মোবাইলৰ পৰাই, অৰ্থাৎ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰ কাৰণে আপোনালোকে কমেণ্ট এটা কৰিব নিশ্চয়। ভিডিঅ'টো লাইক কৰিব, যদি ভিডিঅ'টো চাই ভাল পালে বন্ধুসকল লাইক এটা কৰিবই, আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আমাৰ চেনেলৰ জৰিয়তে দৈনন্দিন দি থকা হয়, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।